জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ ঘৰৰ বিয়া আমি সকলোতকৈ ভাল পোৱা অভিনেতাজনক লগ পোৱাৰ অভিজ্ঞতা কেৱল ৰিয়েল লাইফতে ভাল নে ৰিয়েল লাইফতো ভাল আজি ভিডিঅ'টোত সকলোখিনি গম পাব গুড ইভিনিং এভৰিৱান সন্ধিয়া সময় ওলাইছো মানে স্পেচিয়েল ঠাইলে আৰু ৰাস্তাত যাওঁতে খাই গৈছো শুকান ৰুটি কালিৰ পৰা আৰম্ভ কৰিছে নতুনকৈ দোকানখন আমাৰ ধ্ৰুৱই দেখি আকৌ খাওঁ লাগে নহয় নতুন দোকান এখনত তিতাবৰ হস্পিটেলৰ সন্মুখতে একেবাৰে খুব ধুনীয়াকৈ খুলিছে ইমান বেছি টেষ্টি লাগিছে নহয় মই য'ত মানে এইবিলাক খাবলৈ অকণমান বেয়া পাওঁ খানা কিন্তু আজি বহুত বেছি ভাল লাগিছে একদম কিবা মাইন্ড ব্লোয়িং বুলি কয় যে একদম তেনেকুৱা আৰু ইমান বেছি সাফ চিকুণ মানে কবলে ভাষা নাই যেতিয়া কিবা এটা বস্তু একদম প্ৰকৃত অৰ্থত ভাল পোৱা যায় ন অন্তৰৰ পৰা প্ৰশংসাটো ওলাই যায় মানে এনেকে কেনেকুৱা লাগিলে বেবি বহুত ভাল লাগিলে তাবৰ এটো অভাৱ অনুভৱ কৰিছিলো কেতিয়াবা খাবৰ কাৰণে ইমান ধুনীয়া খানা তিতাবৰত ইমান বেছি ভাল নাপায় আৰু তিতাবৰত যদি ভাল পায় নহয় দাম হয় যিখনত একদম মস্ত দাম এইখনত মানে ইমান এফৰ্ডেবল ৰেটত প্ৰমোশন নহয় মানে না মই সঁচাকৈ কিছুমান ব্যৱসায়ক মানে দিলছে ছাপোৰ্ট কৰিবলৈ মন যায় যে মানে সেই মানে অসমীয়া মানুহে ব্যৱসায় কৰিছে অসমীয়া মানুহে ইমান ধুনীয়াকৈ ব্যৱসায় কৰিছে মানে সেই দিলছে ছাপোৰ্টটো অট'মেটিকেলি মুখৰ পৰা ওলাইছে গৈছো মানে কলে গৈছো অকমানতো গম পাইছেই চাগে বিয়া খাবলৈ গৈ আছো মানে মাতিছে আমাৰ কবিতা যে গম পাইছে নহয় চিনি পাইছে এইজনী কবিতা বিয়া ঘৰৰ ফ্ৰণ্টতে ৰৈ আছে বিয়া ঘৰত আকৌ লাইট নাছিলে এতিয়া আহিলে এইফালে আমি দুইজন বহি আছো এয়া হৈছে বিয়া ঘৰ হেল্ল' গুডিয়া কেনেকুৱা লাগিছে বিয়া খাবলৈ আহি ভাল লাগিছে বিয়া খাবলৈ পাইছা নাই পাইছা সো এতিয়া প্ৰকৃত ৰিভিলটো কৰি দিওঁ ৰবি শৰ্মাৰ আহি থকা ছবি ৰুদ্ৰৰ শ্বুটিঙত আহিছো আমি এইফালে কবিতা ঘপককে চক খাই গ'লোগে দেখি ৰবি শৰ্মাৰ সাক্ষাৎ সন্মুখত মই একদম পাগলা হৈ গৈছো কি কম মানে এক্সপ্ৰেছন দেখিছানে ইফালে একদম মানুহে আগুৰি ধৰিছে চেলফি মাৰিবলৈ আমি কোনো পাত্তাই নাই পোৱা প্ৰথম অৱস্থাত ইমান মানুহ চেলফি তোলাত মানে প্ৰথমতে ডিষ্টাৰ্ব কৰিবলৈ বেয়াও লাগে নহয় গতিকে গোটেইখিনিয়ে কৰি অকণমান ভাগৰ পোৱাৰ নিচিনা দেখি অকণমান আমি আঁতৰিয়ে থাকিলোঁ দেখিছে নহয় মোৰ এক্সপ্ৰেছন দেখি কেনেকুৱা এক্সাইটেড হৈ আছো মানে হে ভগৱান আৰু এয়া শ্বুটিঙৰ বিহাইণ্ড দ্য চিন পৰিচালক আছে আৰু বহুত মানুহ আচলতে জড়িত হৈ থাকে এখন চিনেমাত বিহাইণ্ডত মানে সেইখিনি কথা মানে অনুভৱ কৰিব নোৱাৰে নৰ্মেল মানুহে এয়া যে দেখিছে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আহিছে সকলোবিলাক আহিছে বিয়া খাবলৈ কিন্তু নকলি বিয়া মানে চিনেমাত বিয়া চিনেমাখন চাব তেওঁলোকে কেনেকুৱা বেছি ভাল পাব ন নিজক দেখি সঁচাকৈ দেখি ক'ব এয়া বিয়াৰ বেদী তৈয়াৰ কৰা হৈছে ইফালে কবিতা একেবাৰে মেকআপ চেকআপ কৰি আহি গ'ল আচলতে বহুত বেছি সাবস্ক্ৰাইবাৰো লগ পাইছিলো আৰু এটা কথা ভাল লাগিছে চিনেমাৰ টিমৰ লগত আহা মানুহেও মোক চিনি পাইছে আৰু ভাল পাইছে অহাৰ কাৰণে তাৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোকে প্ৰথমতে সংকোচ লাগিছিলে কিন্তু পাছত যেতিয়া আহি গ'লো ভিতৰলে মানে একদম বহুত বেছি ফ্ৰী লাগিছে আৰু ফাইনেলি লগ পালো আমি সো আমি এতিয়া লগ পাইছো কাক লগ পাইছো আপোনালোকক দেখাই দিছো এইফালে ৰাজীৱ দৈ দাদা একদম আমাৰ পৰিয়াল আমাৰ বৈষ্ণৱ ধ্ৰুৱ একদম বহুত ডাঙৰ ফেন হয় ফাইনেলি লগ পাই গৈছো মই দেখি চকুৱে মানে চকুত অহাই নাছিলে ঘপককে একদম কমপ্লিট বেলেগ এটা লোকত দেখা পাম মানে তাকে আৰু আংশিকভাৱে জড়িত আছো আৰু ময়ো মানে তোমালোকৰ ভিডিঅ' চাওঁ নিয়মীয়া দৰ্শক নহয় কিন্তু মোৰ মানুহজনী আৰু মোৰ ল'ৰাটোৱে চাইছে ভিডিঅ'ৰ জৰিয়তে মই থেংক ইউ কৈ দিছো আৰু থেংক ইউ কৈ দিব তেওঁলোকক আৰু মোক এতিয়া মানে অকণমানি এটা ডাইলগ কিবা এটা নহয় যিটো আৰু পপুলাৰ জানে আৰু যামগে আৰু বিশেষকে চাই আছো এইকেইদিন মইনা কলিজা কেনেকুৱা লাগিছে মানে আৰু মোৰ জনাৰ বাহিৰৰ কিন্তু সেই নৱৰ লগত মিলি যোৱা কেৰেক্টাৰটো হয়নে সেইটো বেছি এনজয় কৰিছো মানে বহুত বেছি ভাল লাগিছে আৰু তেনেকে কৰি যাব দেই একদম বহুত আশা কৰি থাকো আমি সদায় চাওঁ ৰাজীৱদাই ভিডিঅ' দিছে নেকি একদম সঁচা কথা মানে ইমান বেছি আমি ডাঙৰ ফেন মানে বিশেষ বহুতৰ নহয় আপোনাৰ যিমান থেংক ইউ ধেমাজিত মানে মোক পাছত কৈছেগে লগ পালো বুলি মই মেকআপ কৰি আছিলো বা ইমান মিছ কৰিছো মানে মই মেডাম মিফি নহয় তাৰ কাষত শ্ব' এটা হৈছিলে শ্ব'ত ইনভাইট কৰিছিলে সঁচাকৈ বহুত বেছি ভাল লাগিলে ৰাজীৱ দৰিদাক লগ পাই মানে ভবাই নাছিলোঁ ঘপককৈ লগ পাম বুলি আৰু এয়া একদম পূৰা প্ৰিপেৰেশ্যন হৈ আছে এয়া ডাইৰেক্টৰ ছাৰ এইফালে একদম ডাইৰেকশ্যন দি আছে মানে চবেই একদম পূৰা কাম চাম কৰি আছে আৰু আমাৰ কবিতাও বহুত ধুনীয়া কাম এটা কৰিলে এতিয়া দেখাই দিওঁ এইফালে Oh my God, Rudra, best wishes for Rudra. মই কৈছো কবিতা বহুত ধুনীয়া আৰ্ট কৰে বহুত ধুনীয়া আৰ্ট কৰে
মজা লাগিছে বৈষ্ণৱৰ ফ্ৰেণ্ড গোটাই ল'লে আচলতে আমি ৰুটি খাই গৈছিলোঁ যে একদম পেট চেট গধুৰ হৈ আছিলে তাৰ গতিকে একদম ধুনীয়াকৈ আৰাম পাইছোঁ এইফালে কইনা মেকআপ কৰি আছে তাৰপিছত আমি ঘৰমুৱা হ'লোঁ ফাইনেলি আহি পাই গ'লেহি ঘৰ অ' মাই গড ৰবি শৰ্মাক লগ পালোঁ আজি ইমান বেছি ভাল লাগিলে কৈছোঁ নহয় আগৰ পৰা ৰবি শৰ্মাক যিমানটো ভাল লাগে সিমানটো তেখেতৰ প্ৰতি ৰেচপেক্টটো বহুত তাতকৈ বহুত ওপৰত মানে আৰু অসমৰ ৰাইজে তেখেতক ওপৰ স্থানত ৰাখে যেনেকৈ আমিও সদায় ওপৰ স্থানত ৰাখোঁ গতিকে মানে সাক্ষাৎ দেখিছোঁ কিবা থথৰ বথৰ লাগি গৈছে মানে গম পাইছেনে বহুত বেছি ভাল লাগিলে চিনেমা এখনত একচুৱেলি বিয়াৰ চিনটো কেনেকৈ হয় সেইখিনি বস্তু সেইখিনি কথা তেওঁলোকৰ পাৰ্মিশ্যন অনুসৰি গোটেইখিনি দেখুওৱা হৈছে আজি দেখালোঁ অকণমান যিমানটো দেখাবলৈ মানে পাৰিছোঁ আৰু আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পাইছে আমাৰ এখেতে কেনেকুৱা পালে আমাৰ বৈষ্ণৱো বহুত বেছি জানে আৰু ৰঘুপতিক লৈ কিমান কি হৈছিলে কৈ দে কেনেকুৱা লাগিলে ভাল লাগিলে খালি শ্বুটিং চাব নাপালোঁ শ্বুটিং চাবৰ কাৰণে বহুত দেৰি ৰৈ আছিলোঁ আমাৰ এখেতৰ আচলতে চাবলৈ মন আছিলে কিন্তু বৈষ্ণৱ শুই গ'ল কাৰণে মই আহিবলৈ উৎপাত লগালোঁ আৰু আমাৰ এখেতে সেইকাৰণে চাবলৈ নাপালে আৰু লগ পালোঁ ৰাজীৱ দুৱৰী দাক ইমান বেছি ডাঙৰ ফেন আৰু আপোনালোকে জানে আৰু দেই চাবলৈ গ'লোঁ আৰু লগতে ৰাজীৱ দুৱৰীকো লগ পাই গ'লোঁ অ' মাই গড বিশেষকৈ আমাৰ এখেতটো ৰাজীৱ দুৱৰী দাই বহুত মানে চাম বুলি ভাবি আছিলোঁ অকণমান চাম বুলি ডাইলগটো মোৰ ভিডিঅ'ত আপোনালোকে দেখিলেই নাপালোঁ বৈষ্ণৱ হৈ গ'ল যে বহুত বেছি ভাল লাগিলে চিনেমাখনে চাম দিয়ক চিনেমাখনটো চামেই আৰু ৰুদ্ৰা আহি আছে অহা বছৰ চাগে ৰুদ্ৰৰ শ্বুটিং পুৰা চলি আছে গতিকে আপোনালোকে এক্সাইটেড নে আৰু যদি এক্সাইটেড হয় ইয়াতে ভিডিঅ'টোতে কমেণ্ট কৰিবলৈ নাপাহৰিব এক্সাইটেড বুলি তেতিয়াহে তেওঁলোকে একদম বেছি জুচটো আহিব হয়নে নহয় ভাল লাগিলে আৰু বিশেষকৈ কবিতাৰ কাৰণে যাব পাৰিলোঁ দেই সেইটো ভাল লাগিছে কিন্তু হয়নে ৰবি শৰ্মা দাৰ লগত মানে ইনডাইৰেক্টলি হ'লেও তেখেতৰ মানে ইনডাইৰেক্টলি ছ'চিয়েল মিডিয়াত হ'লেও তেখেতৰ মই কমেণ্ট পাইছোঁ সেইটো বেছি ভাল লাগে যেতিয়া চৰি ৰিলিজ হৈছিলে ডিজনি প্লাছত তেতিয়া মই ৰিভিউ দিছিলোঁ আৰু চৰি যিটো টীমৰ মানে মেম্বাৰে মোক থেংকছ দিছিলে ইমান ধুনীয়াকৈ এপ্ৰিচিয়েট কৰিছিলে ভিডিঅ'জবিলাকক লৈ আৰু মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী বা মানে ৰবি শৰ্মা দাৰ পত্নীয়ে কমেণ্ট কৰিছিলে সেইটো মোৰ মনত আছে মানে কিমান বেছি ভাল লাগে ইমান ডাঙৰ মানুহে যেতিয়া মোক কমেণ্ট কৰে অ' মাই গড যেতিয়া ৰঘুপতি ৰিলিজ কৰিছিলে তেতিয়া ৰিভিউ দিওঁতেও কমেণ্ট কৰিছিলে তেতিয়াতো ৰবি শৰ্মা দাই কমেণ্ট কৰিছিলে ন হা ৰবি শৰ্মা দাৰ পেজৰ পৰা কমেণ্ট আহিছিলে গতিকে সেইটো আৰু আমাৰ সৰু সৰু মানুহৰ কাৰণে কিমান ডাঙৰ কথা আৰু আমাৰ নিচিনা মানুহৰ কাৰণে কি ক'বা বহুত বেছি ডাঙৰ আশা এটা পূৰ হ'ল আজি ৰবি শৰ্মা দাক লগ পোৱা ইণ্টাৰেষ্টিং কথা কি জানেনে আজি মই লগ পাইছোঁ কিন্তু সেইদিনা মানে আমাৰ পুতেকক লগাই মই গম পাইছা তুমি এইফালে আহা তুমি যে সেইদিনা বৈষ্ণৱক দেখা আনিলাগে মোৰ কেতিয়া কিহলৈ মনত পৰিছে নে নাই মোৰ চিন্তা লাগি আছে এই যে চেল্ফি চিনেমাখন সেইখনলৈ মনত পৰিছে মই এইটো ভাবিছোঁ কেলে গ'ল মানুহটো এনেকৈ লাগি আছে প্ৰথমতে কৈয়ে নিছোঁ যে চেল্ফি নেমাও জাষ্ট দেখাম আৰু আনিম মই মানে সেইটো বহুত চিন্তা লাগি আছিলে মানে তাত চেল্ফি চিনেমাখনত বাপেকে পুতেকটো মানে যিটো হৈছিলে চেল্ফি যিখন মানে ডিজনি প্লাছত আহিছিলে তো আমাৰো দেউতাকটো একেই আৰু চেল্ফি দেউতাকটো নিচিনা একেই গতিকে সেইটোৱে মোৰ মানে চিন্তা লাগি থাকে মানে যিটো যদি মানে বৈষ্ণৱহঁতৰ আশাটো বেলেগ ন গতিকে যদি চেল্ফি মাৰিবলৈ নাপায় বেলেগ কিবা কিজানি বেয়া পাব নেকি যিটো ভাৱ থাকে ন এগৰাকী চেলিব্ৰিটিক লৈ বেয়া হৈ যাব নেকি সেইটো মোৰ চিন্তা হৈ থাকে একচুৱেলি কিন্তু সেইটো নহ'ল ৰবি শৰ্মা দা বহুতেই বেছি ভাল হয় সেইদিনা বাৰু চেল্ফি নামাৰিলে বৈষ্ণৱে ৰবি শৰ্মা দাই মেকআপ কৰি আছিলে কিন্তু আজি একদম ধুনীয়াকৈ চেল্ফি মাৰিলোঁ গতিকে বহুত বেছি ভাল লাগিলে এইটো এক্সপিৰিয়েঞ্চ আপোনালোকক ক'বলৈ পাই ভাল লাগিছে আৰু ইণ্টাৰেষ্টিং কথাটো এইটো যে কাইলৈ এটা মোক সম্পূৰ্ণ বেলেগ এটা ৰূপত দেখিব বেলেগ হৈ যাম মানে কাইলৈ মানুহজনী গতিকে ফাইনেলি ডিচিশ্যন লৈছোঁ আৰু উপায় নাই এই কম চিক্ৰেট হয়